বিহুতিৰ প্ৰতি আটাইতকৈ ডাঙৰ অৱদান আছে চুতীয়া জনগোষ্ঠীৰ। মই কিন্তু এবাৰো কোৱা নাই যে আন জনগোষ্ঠীৰ অৱদান নাই, কিন্তু আটাইতকৈ বেছি আছে চুতীয়া জনগোষ্ঠীৰ। আমি কেনেকৈ প্ৰমাণ কৰিম? ১ নম্বৰ হৈছে বিহু শব্দটিয়ে আহিছে বিচু শব্দটিৰ পৰা, আৰু আমি পোন প্ৰথমবাৰৰ বাবে বিচু শব্দটি পাইছো চুতীয়া ৰজা লক্ষ্মী নাৰায়ণে ইছ্যু কৰা কামৰ ফলি এখনত, যোনখন আমি উদ্ধাৰ কৰিছো ঘিলামৰাৰ পৰা। ঘিলামৰা আছে লখিমপুৰত। এইটো হ'ল ১ নম্বৰ কথা। আৰু তেখেতে তামৰ ফলিখনত কৈছে যে গৰু বিহু বা বহাগ বিহুৰ দিনা তেখেতে এজন পুৰোহিতক তামৰ ফলি ইছ্যু কৰিছিল মাটি এটুকুৰা দান দিবলৈ। সেইটো হ'ল ১ নম্বৰ কথা। ২ নম্বৰ, আমি যদি বিহু নামবিলাকলৈ চাওঁ, বিহু নাম 2 প্ৰকাৰৰ আছে, সেকুলাৰ আৰু ৰিলিজিয়াছ। তেনেকুৱা যদি আমি এনেকুৱা ঢেৰ বিহু নাম আছে যোনবিলাক বিহু নাম ডাইৰেক্টলি বা ইনডাইৰেক্টলি জড়িত হৈ আছে চুতীয়া ৰাজ্য বা চুতীয়াসকলৰ লগত। এটা বিহু নাম হৈছে যোনটো বিহু নামত এজন যুৱক বা এজন ডেকায়ে কৈছে যে হাবি কাটি সোমাই যাম, শদিয়ালে পোনাই যাম, জিৰাই যাম কদমৰ তলত, তুমি দিয়া ৰুমালেৰে চকু পানী টুকি যাম, পেলাই যাম তোমালে মনত। এই বিহু নামটিত সেই ডেকাজনৰ শদিয়াৰ প্ৰতি থকা যোনটো মৰম, অসম্ভৱ মৰমৰ কথা উল্লেখ পাইছে, যে তেখেতে নিজৰ প্ৰেয়সীক বাদ দিও শদিয়ালৈ যাবলৈ খুজিছে বিহুৰ দিনত, কাৰণ শদিয়াৰ প্ৰতি তেওঁলোকৰ চেণ্টিমেণ্ট জড়িত হৈছে। কাৰণ এসময়ত চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়া। পাছলৈ আহোম সাম্ৰাজ্যই যেতিয়া চুতীয়াসকলক পৰাস্ত কৰিছিল, তাৰপিছত তেওঁলোকক বেলেগ বেলেগ ঠাইত থাকিবলৈ দিছিল। বেলেগ বেলেগ ঠাইত থাকিবলৈ দিয়াৰ পাছতো তেওঁলোকে কিন্তু শদিয়াক পাহৰিব পৰা নাছিল। এইটো হ'ল এটি বিহু নাম। আমি যদি আন এটি বিহু নামলৈ চাওঁ, সেইটো বিহু নাম হৈছে অলপ ধাৰ্মিক কেৰেক্টাৰৰ ধাৰ্মিক বিহু নাম। মানে বিহু নাম 2 প্ৰকাৰৰ থাকে, সেকুলাৰ ধাৰ্মিক। আৰু এই বিহু নামটি হৈছে যে গোহাঁই আছে শদিয়াত, আমি আছো ইয়াত, পৰি পৰি সেৱা কৰো কঁঠালৰ শিয়াত। কঁঠালৰ শিয়াত মানে তেওঁলোকে কৈছে এখন গুৰু আসনৰ কথা, যোনখন গুৰু আসন বনোৱা হৈছে তোমাৰ কঁঠাল কাঠেৰে, আৰু তেওঁলোকৰ সন্মুখত যোনখন গুৰু আসন আছে তেওঁলোকে সেই গুৰু আসনখনৰ সন্মুখত সেৱা এটা দিছে। কিন্তু তেওঁলোকৰ মনত কাৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আছে? তেওঁলোকৰ মনত শ্ৰদ্ধা আছে কিন্তু সেই তেওঁলোকৰ শদিয়াত যোনজন গোসাঁই আছে। চ' এই বিহু নামটিতো তেওঁলোকৰ মানুহখিনিৰ শদিয়াৰ প্ৰতি থকা মৰমটো ওলাই পৰে। চ' এই বিহু নামবিলাক জড়িত হৈ আছে চুতীয়াসকলৰ লগত। আৰু পাছলৈ গৈ এই বিহু নামবিলাক সমগ্ৰ, আমি যাক অসমীয়া সমাজ বুলি কওঁ, সমগ্ৰ অসমীয়া সমাজে এই বিহু নামবিলাকক আঁকোৱালি ল'লে। আৰু এই পৰ্যন্ত বিহুৰ দিনাখন বা বিহুৰ বতৰত এই বিহু নামবিলাক বহুত বেছি পপুলাৰ হৈ পৰে।